নহওক এই গোটেই CBI তদন্তই গোটেই ঘটনা পোহৰলৈ আনিব আৰু মই আশা কৰোঁ যে এই ঘটনাৰ তদন্তই যিমান মানুহৰ ওপৰত আমাৰ সন্দেহ আছে সকলো সন্দেহ দূৰ কৰাত সহায় কৰিব আজি কেবিনেটত আমি আৰু দুটা নিৰ্ণয় লৈছিলোঁ বিশেষকৈ অৰুণোদয় আৰু ৰেচন কাৰ্ড ইয়াৰ বিষয়ে মই আলোচনা আপোনালোকৰ লগত আগতেও কৰিছোঁ মই নতুনকৈ এই বিষয়ে আলোচনা কৰিব খোজা নাই মাত্ৰ ইমানখিনিয়ে মই জনাব খোজো যে অহা 19 তাৰিখে অৰুণোদয় নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণৰ কাম আমি হাতত ল'ম আৰু ৰেচন কাৰ্ড নথকা 17 লাখ ব্যক্তিক বা জনসংখ্যাক আমি নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কামো অহা 19 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম এতিয়া মই আজিৰ কেবিনেটত লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব খুজিছোঁ দোসাল ই এটা আন্তৰ্জাতিক সংস্থা এই সংস্থাটোৱে সিভিল এভিয়েশনৰ পৰা আৰম্ভ কৰি মিলিটাৰী এভিয়েশনলৈকে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ পৰা মেচিন লাৰ্নিংলৈকে ৰবটিক্সৰ পৰা ইলেক্ট্ৰনিক ভেহিকুললৈকে ইয়াৰ সফটৱেৰসমূহ বনাই আৰু তেওঁলোকে এই গোটেই ইণ্ডাষ্ট্ৰিটোৰ মেন আৰু মেচিন এই দুইটাক এক প্ৰকাৰে নিয়ন্ত্ৰণ কৰে ভাৰতত এয়াৰ ফোৰ্ছে লোৱা ৰাফেলৰ দৰে বিমানৰো যিটো ক'ব লাগে যে অপাৰেশ্যন এণ্ড মেইনটেনেন্সৰ যিবিলাক বেকৰুম কাম এই ডাছেল বুলি ইণ্ডাষ্ট্ৰিটোৱে কৰে আৰু তেওঁলোক এটা আন্তৰ্জাতিক সংস্থা অসমৰ যুৱ প্ৰজন্মক এই নতুন উদ্যোগবিলাকক সিভিল এভিয়েশন আৰ্টিফিচিয়েল ইন্টেলিজেন্স মেচিন লাৰ্নিংছ কোৱান্টাম ফিজিক্স বা ইলেক্ট্ৰিক ভেহিকল ৰবটিক্স এইবিলাকৰ ওপৰত শিক্ষা দিবৰ কাৰণে আৰু যুৱ প্ৰজন্মক এনে উদ্যোগলৈ আকৰ্ষিত কৰিবৰ বাবে এই দসাল কোম্পানীয়ে আসাম ইঞ্জিনিয়াৰিং কলেজত এটা ইনফ্ৰাষ্ট্ৰাকচাৰ চেণ্টাৰ অফ এক্সেলেন্স তৈয়াৰ কৰিব ইয়াত তেওঁলোকে 200 কোটি টকা ব্যয় কৰিব আৰু অসম চৰকাৰে 40 কোটি টকা ব্যয় কৰিব আৰু ইঞ্জিনিয়াৰিং কলেজত আমি হাব হিচাপে লৈ অসমৰ 50খন কলেজলৈ এই শিক্ষাক আমি সম্প্ৰসাৰণ কৰিম অৰ্থাৎ ফিউচাৰ ইণ্ডাষ্ট্ৰিজৰ কাৰণে অসমৰ যুৱ প্ৰজন্মক সজাই পৰাই তোলাৰ ই এটা মহত্বকাংক্ষী পৰিকল্পনা আমাৰ ৰাজ্য এতিয়া দেশৰ অগ্ৰগামী ৰাজ্যবিলাকৰ লগত খোজ পেলাব খোজে দাসেলে ইয়াৰ আগত কৰ্ণাটক আৰু তামিলনাডু চৰকাৰৰ লগত এনেকুৱা ধৰণৰ চেণ্টাৰ অফ এক্সেলেন্স পতাৰ বাবে চুক্তিবদ্ধ হৈছে আমি অসম তৃতীয়খন ৰাজ্য যি এনে ধৰণৰ অত্যাধুনিক চেণ্টাৰ অফ এক্সেলেন্স স্থাপন কৰিবৰ বাবে আগবাঢ়ি আহিছে কেইদিনমান আগতে IIT গুৱাহাটী আৰু এয়াৰবাছৰ মাজত যোনে নেকি গোটেই বিমানবিলাক নিৰ্মাণ কৰে আমি যে ইণ্ডিগোত উঠো ভিস্তাৰাত উঠো এই বিমানবিলাক এয়াৰবাছে বনোৱা এই এয়াৰবাছ আৰু IITৰ মাজত মানৱ সম্পদ সৃষ্টিৰ বাবে এভিয়েশন ইণ্ডাষ্ট্ৰিত মানৱ সম্পদ সৃষ্টিৰ বাবে এখন চুক্তি স্বাক্ষৰিত হৈছিল তাৰ এসপ্তাহৰ পিছত দাসেলৰ লগত আমাৰ এই পৰিকল্পনা অসম আকৌ উন্নতিৰ পথত জয়াই অসম বুল এই ধৰণৰ নীতিক সৰুগত কৰি আজি আমি আগবাঢ়ি গৈছো কেবিনেটত কোকৰাঝাৰৰ বাবে এটা ভাল খবৰ 111 কোটি টকা খৰচ কৰি এখন অত্যাধুনিক ষ্টেডিয়ামৰো আজি পৰিকল্পনাক কেবিনেটে মঞ্জুৰি দিয়ে গুৱাহাটীৰ ডাউনটাউন হস্পিটালৰ সন্মুখতো এখন উৰণ সেতু যাক অহা বছৰ এপ্ৰিলৰ ভিতৰত আমি নিৰ্মাণ কৰি সমাপ্ত কৰিম তেনেকুৱা আন এক পৰিকল্পনাকো কেবিনেটে আজি মঞ্জুৰি দিয়ে
গুৱাহাটীৰ চিৰিয়াখানাকো সজাই পৰাই তোলাৰ বাবে আজিৰ কেবিনেটে এখন সুন্দৰ আঁচনিত অনুমোদন জনায়। এতিয়া মই আহোঁ এটা ঘটনালৈ। যোৱা বিধানসভাত আমি আমাৰ অসমত আমাৰ নিজৰ মানুহখিনিৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ আইন আমি সদনৰ মজিয়ালৈ লৈ আহিছিলোঁ। নতুন আইনৰ কথা মই বাদ দিছোঁ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল, তেখেতে এটা সিদ্ধান্ত লৈছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত জনজাতি, শিডিউল কাষ্ট আৰু প্ৰটেক্টেড ক্লাছৰ লোকহে বাস কৰিব পাৰিব। প্ৰটেক্টেড ক্লাছ কোন কোন তাৰ এখন ডাঙৰ তালিকা আছে। গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হৈছে সোণাপুৰ। দৰং আৰু মৰিগাঁৱৰ চৰ অঞ্চলৰ পৰা যোৱা কিছুদিন ধৰি এই সোণাপুৰ অঞ্চল